প্ৰাইভেট কলেজক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী। প্ৰাইভেট স্কুলত এডমিশ্যন দি বিপদত অভিভাৱক। মুখ্যমন্ত্ৰীৰ এটা নিৰ্দেশনাৰ পিছতে প্ৰাইভেট স্কুলক লৈ ভীতিগ্ৰস্ত হৈ পৰিছে অভিভাৱকসকল। প্ৰাইভেট স্কুলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন দিবলৈ গৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল। কি আছিলে এই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা? মুখ্যমন্ত্ৰীয়ে প্ৰেছ মিটত এটা কথা উল্লেখ কৰিছিল, চৰকাৰী খণ্ডত পঞ্জীয়ন নহ'ব ব্যক্তিগত স্কুলৰ শিক্ষাৰ্থীৰ নাম। বিদ্যালয় প্ৰধানলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ নিৰ্দেশ। নৱম একাদশ শ্ৰেণীৰ নামভৰ্তিক লৈ কঠোৰ ৰাজ্যৰ শিক্ষা বিভাগ। ব্যৱসায়ৰ স্বাৰ্থত কাঠফুলাৰ দৰে গঢ়ি উঠা ব্যক্তিগত বিদ্যালয়ে প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ মুৰব্বীৰে মিলি চলোৱা অসাধু কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ হৈছে শিক্ষা বিভাগ। ইতিমধ্যে দৰ্পণ পৰ্টেল যোগে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ অনলাইন এডমিশ্যন প্ৰক্ৰিয়া চলি আছে। কিন্তু এইখিনি সময়তে সন্তানক প্ৰাইভেট স্কুলত পঢ়াবলৈ মন কৰা অভিভাৱকসকল চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাৰ পিছত। চৰকাৰী বিদ্যালয়ত পঞ্জীয়ন নহ'ব প্ৰাইভেট স্কুলৰ ষ্টুডেণ্টৰ নাম। এই কথাৰে আচলতে কি বুজাব বিচাৰিছে গোটেই কথাখিনি বুজি লওক। প্ৰাইভেট স্কুল এখন যেতিয়া খোলা হয়, যেতিয়া এজন বা কেইবাজনো মানুহ মিলি এখন প্ৰাইভেট স্কুল, প্ৰাইভেট কলেজ এখন খোলাৰ কথা চিন্তা কৰে, তেতিয়া প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন এটা কৰিবলগীয়া হয়। সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত স্কুল ঘৰটো নিৰ্মাণ কৰি এখন স্কুল চলাই নিব পাৰে। কিন্তু চলাই নিয়াৰ লগে লগে তেওঁলোকে অফিচিয়েল কিছুমান কামত আগবাঢ়িব লাগিব। ক্লাছ 11 আৰু 12 খুলি পেলাই যদি হায়াৰ ছেকেণ্ডেৰী জুনিয়ৰ কলেজ এখন চলাই নিওঁ বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে কাউন্সিলত গৈ পেলাই একাডেমিক পাৰ্মিশ্যনৰ কাৰণে, ইনষ্টিটিউট ৰিকগনিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব। এপ্লাই কৰোঁতে কাউন্সিলত কিছুমান ডকুমেণ্ট বিচৰা হয়। সেই ডকুমেণ্টখিনি থাকিলেহে স্কুলখনে একাডেমিক পাৰ্মিশ্যনটো লাভ কৰে আৰু লগতে ইনষ্টিটিউট কোড এটা শেষৰ ফালে এটা ইনষ্টিটিউট কোড লাভ কৰে। ইনষ্টিটিউট কোডটো লাভ কৰিলেহে আচলতে সেই স্কুলখনৰ ডাটাটো চৰকাৰৰ হাতত থাকে, শিক্ষা বিভাগৰ হাতত থাকে। ধৰি লওক আপুনি আপোনাৰ চাৰিওফালে দুখন স্কুল দেখা পাইছে, তাৰে এখন স্কুলত লিখি থোৱা আছে ইনষ্টিটিউট কোড, আন এখন স্কুলত ইনষ্টিটিউট কোড নাই। সেই ইনষ্টিটিউট কোড যিখন স্কুলত নাই, সেই স্কুলখনক আপুনিহে জানে বা আপোনাৰ চাৰিওকাষৰ মানুহখিনিয়ে, সেই স্কুলখনৰ সেই অঞ্চলৰ মানুহখিনিয়েহে জানে এনেধৰণৰ নামত এখন স্কুল আছে। কিন্তু চৰকাৰৰ হাতত স্কুলখনৰ ডাটাটো নাই, অফিচিয়েলি একো ডাটা নাই, কাউন্সিলৰ হাতত একো ডাটা নাই যে এইটো নামত এখন স্কুল আছে। যেতিয়া ইনষ্টিটিউট কোডটো পাব, তেতিয়াহে সেই স্কুলখনৰ ডকুমেণ্টখিনি চেক কৰাৰ পিছত যেতিয়া ইনষ্টিটিউট কোডটো দিয়া হ'ব কাউন্সিলৰ ফালৰ পৰা, তেতিয়াহে গম পোৱা যায় যে এই নামেৰে এখন জুনিয়ৰ কলেজ আছে। তেতিয়া সেই ডাটাটো কাউন্সিলৰ হাতত থাকে আৰু অফিচিয়েলি এটা পৰিচয় এটা লাভ কৰে যে এইটো নামত, এইটো কোড নাম্বাৰত এই নামেৰে এখন স্কুল আছে। গতিকে যিবিলাক প্ৰাইভেট স্কুলৰ ইনষ্টিটিউট কোড নাই, সেইখিনি স্কুলেহে বিপদত পৰিব আৰু সেইখিনি স্কুলত এডমিশ্যন দিলে হয়তো ভৱিষ্যতে কিছু অসুবিধা আহিব পাৰে। কিন্তু বাকী যিসমূহ স্কুলৰ ইনষ্টিটিউট কোড আছে, সেইসমূহ স্কুলে নিজৰ বিদ্যালয়ৰ নামত ষ্টুডেণ্টক ৰেজিষ্ট্ৰেশ্যন কৰাব পাৰিব, পঞ্জীয়ন কৰাব পাৰিব। তাৰ কাৰণে বেলেগ চৰকাৰী স্কুললৈ তেওঁলোক যাবলগীয়া নহয়, বেলেগ চৰকাৰী স্কুলৰ লগত তেওঁলোকে হাত মিলাবলগীয়া নহয়। কিন্তু যিসমূহ প্ৰাইভেট স্কুলৰ ইনষ্টিটিউট কোড নাই, একাডেমিক ৰিকগনিশ্যন হোৱা নাই, সেইসমূহ ইনষ্টিটিউটহে বিপদত পৰিব। আৰু যেতিয়া ছেবা আৰু কাউন্সিল মাৰ্জ হোৱাৰ কথা আছিল, সেইখিনি সময়তে ইতিমধ্যে মাৰ্জ হৈছে ASSEB যিখন বৰ্ড এতিয়া চলি আছে, সেই বৰ্ডখন অহাৰ আগতেই আচলতে প্ৰাইভেট কলেজৰ মুৰব্বীয়ে এই কথাটো জানিছিলেই যে আমি যদি মাৰ্জ হোৱাৰ আগতেই, ছেবা আৰু কাউন্সিল মাৰ্জ হোৱাৰ আগতেই যদি আমি একাডেমিক পাৰ্মিশ্যনৰ কাৰণে যিখিনি প্ৰয়োজনীয় ডকুমেণ্ট সেইখিনি নিদিওঁগৈ, কাউন্সিলত জমা নিদিওঁগৈ, তেতিয়াহ'লে ভৱিষ্যতে বিপদ হ'ব পাৰে। আৰু এতিয়া সেইসমূহ স্কুলৰ কথাই কৈছে যে যিসমূহ প্ৰাইভেট স্কুলৰ ইনষ্টিটিউট কোড নাই, সেইসমূহে গভৰ্ণমেণ্ট স্কুলৰ সৈতে মিলি ছাত্ৰ ছাত্ৰীক পঞ্জীয়ন কৰিব নোৱাৰিব। হায়াৰ ছেকেণ্ডেৰী ক্লাছ 11ৰ এডমিশ্যনৰ কাৰণে যেতিয়া আপোনালোকে দৰ্পণ পৰ্টেলটো অ'পেন কৰিব, প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম থাকে, ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব পাৰে। লগ ইন কৰি আপোনালোকে স্কুল ছিলেক্ট কৰিবলগীয়া হয় যে কোনখন স্কুলত পঢ়িব, কোনখন স্কুলত এপ্লাই কৰিব।
স্কুলত এপ্লাই কৰিব যাওঁতে স্কুলবিলাকৰ নাম আপোনালোকে দেখা পায়। সেই যি চাৰ্চ বাৰ আছে সেই চাৰ্চ বাৰত আপোনালোকে স্কুল এখনৰ নাম এণ্টাৰ কৰি চাৰ্চ কৰিব পাৰে। যদি সেই স্কুলখনৰ নাম এণ্টাৰ কৰি চাৰ্চ কৰোঁতে স্কুলখন অহা নাই, তেতিয়াহ'লে আপোনালোকে গম পাব যে সেই স্কুলখনৰ ইনষ্টিটিউট কোড নাই। আৰু যিখন স্কুল চাৰ্চ কৰোঁতে আপোনালোকে নামটো পাইছে, জানিব সেই স্কুলখনৰ ইনষ্টিটিউট কোড আছে। তেওঁলোকে পাৰ্মিশ্যন লাভ কৰিছে। হায়াৰ ছেকেণ্ডেৰী ক্লাছ 11 আৰু 12 স্কুল এখনত সেই ক্লাছ দুটা থাকিলেই নহ'ব, চৰকাৰৰ ফালৰ পৰা পাৰ্মিশ্যনো পাব লাগিব। সেই পাৰ্মিশ্যন যদি পাইছে, তেতিয়াহ'লে ইনষ্টিটিউট কোড তেওঁলোকে লাভ কৰিব আৰু লগতে আপোনালোকে দৰ্পণত চাৰ্চ কৰোঁতে স্কুলখনৰ নামটো ওলাব। আৰু যদি দৰ্পণত চাৰ্চ কৰোঁতে স্কুলখনৰ নাম ওলোৱা নাই, তেতিয়াহ'লে জানিব সেই স্কুলখনে পাৰ্মিশ্যন লাভ কৰা নাই। গতিকে পাৰ্মিশ্যন লাভ নকৰা স্কুলত এডমিশ্যন দিয়াতকৈ পাৰ্মিশ্যন থকা স্কুলত আপোনালোকে নিজৰ ল'ৰাটো বা ছোৱালীজনীক এডমিশ্যন দিয়ক। এতিয়া যিসমূহ প্ৰাইভেট স্কুলে ইনষ্টিটিউট কোড লাভ কৰা নাই, পাৰ্মিশ্যন নাই, সেইসমূহ কি হ'ব? সেই স্কুলসমূহ বন্ধ হৈ যাব নেকি? সেই স্কুলসমূহ বন্ধ হৈ যাব নেকি? আচলতে তেনেকুৱা নহয়। সেইসমূহ স্কুলৰ বিকল্প উপায় আছে, কিন্তু সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত একো আলোচনা নকৰোঁ। এই ভিডিঅ'টোৰ পৰা এইটো কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে এডমিশ্যন লোৱাৰ সময়ত ইনষ্টিটিউট কোডটো আছেনে নাই সেই সম্পৰ্কে চাব। ইনষ্টিটিউট কোড যদি আছে, তেতিয়াহ'লে আপোনালোকে ভীতিগ্ৰস্ত হ'বলগীয়া, ভয় খাবলগীয়া একো কথা নাই। সেই স্কুলখনে সকলোখিনি কাম কৰি ইতিমধ্যে শেষ পৰ্যায়ত উপনীত হৈছে, ইনষ্টিটিউট কোড লাভ কৰিছে। গতিকে তেনেকুৱা স্কুলত আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে পঢ়িলে কেতিয়াও একো সমস্যা নহয়। যিসমূহ স্কুলৰ ইনষ্টিটিউট কোড নাই, সেইসকলৰ কাৰণেহে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনা।